হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে এপ্ৰিল মাহত কি চাকৰিত এপ্লাই প্ৰক্ৰিয়া চলি আছে বা আজিৰ তাৰিখলৈকে আপুনি কি চাকৰিত এপ্লাই কৰিব পাৰিব তাৰ ফুল ডিটেইলছ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডছ, এপ্ৰিল মাহত এপ্লাই প্ৰক্ৰিয়া চলি থকা চাকৰিসমূহৰ ভিতৰত প্ৰথমটো চাকৰি হৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025। আৰু এই চাকৰিটো মুকলি কৰা হৈছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা AENJE পোষ্টৰ কাৰণে 212টা ভেকেঞ্চি। ঠিক আছে, তো অধিক ডিটেইলছ জানিবৰ কাৰণে আমি অলপ তললৈ স্ক্ৰল কৰিম। তো ইয়াত আপুনি ডিটেইলছসমূহ চাব পাৰে। ইয়াৰ যিটো নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে এছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। ঠিক আছে, এছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSCৰ দ্বাৰা এই এক্সামটো অনুষ্ঠিত কৰা হ'ব। এই পদসমূহৰ যিটো এপ্লাই কৰাৰ লাষ্ট ডেট সেয়া হৈছে 14, 16 আৰু 22 তাৰিখ। ঠিক আছে, এপ্ৰিল মাহৰ 14, 16 আৰু 22 তাৰিখলৈকে এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া কথা হ'ল যে 14, 16 আৰু 22 এই তিনিটা তাৰিখ কিয় দিয়া হৈছে। ঠিক আছে, তো কিয় দিয়া হৈছে সেই কথাটো মই ক'ম। তাৰপাছত আপোনালোকে জানি লওক ইয়াত টোটেল ভেকেঞ্চি কিমান আছে সেয়া আপোনালোকে গম পালে যে 212টা পোষ্ট আছে। এই পোষ্টসমূহৰ যিটো নাম সেয়া হৈছে AE চিভিলৰ কাৰণে, AE মেকানিকেল এণ্ড JE চিভিল। ঠিক আছে, AE মানে হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এণ্ড JE মানে হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ। ইয়াত যিহেতু আপোনালোকে তিনিটা পোষ্ট দেখা পাইছে আৰু এই তিনিওটা পোষ্টৰে বেলেগ লাষ্ট ডেট, অৰ্থাৎ অনলাইন কৰা যিটো লাষ্ট ডেট সেয়া বেলেগ আৰু সেইকেইটা হৈছে কি 14, 16 আৰু 22 তাৰিখ। ঠিক আছে, এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। অসম গভৰ্ণমেণ্টৰ জব হয় সেইটো মই ক'লোৱে, আৰু ইয়াৰ যিটো জব লোকেশ্যন সেয়া হৈছে এছাম। তো যদি আপোনালোকে এই পোষ্টসমূহৰ বিষয়ে অধিক জানিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে এই পোষ্টসমূহৰ বিষয়ে ভালদৰে জানিব পাৰিব। কাৰণ যদি মই এইটো ভিডিঅ'ত যদি ফুল ডিটেইলছ দিবলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, কিয়নো মই ইয়াত অনলি এপ্ৰিল মাহত কি চাকৰি এপ্লাই হৈ আছে তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। ঠিক আছে, তো এইটো আছিলে আপোনালোকৰ প্ৰথমটো চাকৰি। তো ক'লোঁ মই ইয়াৰ যিটো নাম আছিলে সেইটো হৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট। নেক্সট চাকৰিটো মুকলি কৰি দিয়া হৈছে BTC কোকৰাঝাৰ ৰিক্ৰুইটমেণ্ট 2025। আৰু এই যিটো চাকৰি সেয়া হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4। ইয়াত যদি আপোনালোকে টোটেল পোষ্ট চাবলৈ যায় সেয়া হৈছে 569টা। ঠিক আছে, 569টা। তো অধিক ডিটেইলছৰ কাৰণে মই অলপ তললৈ স্ক্ৰল কৰিম। এতিয়া আপোনালোকে ইয়াত চাব পাৰে ইয়াৰ যিটো নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC, অৰ্থাৎ কোকৰাঝাৰৰ ফালৰ পৰা এই পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। নেক্সট ইয়াৰ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে 21 তাৰিখ। এপ্ৰিল মাহৰ 21 তাৰিখলৈ আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো টোটেল ভেকেঞ্চি সেয়া 569টা অলৰেডি মই কৈ দিছোঁ। ইয়াৰ যিটো পোষ্টৰ নাম সেয়া হৈছে গ্ৰেড 3 এণ্ড গ্ৰেড 4, অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 এইটো চাকৰি হয়। অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, গভৰ্ণমেণ্ট জব হয়। লগতে ইয়াৰ যিটো জব লোকেশ্যন সেয়া হৈছে আছাম। ঠিক আছে, নেক্সট পোষ্টটো মুকলি কৰা হৈছে ৰেলৱেৰ ফালৰ পৰা ALP পোষ্টৰ কাৰণে। ঠিক আছে, ALP মানে হৈছে এছিষ্টেণ্ট লোকো পাইলট। তো টোটেল পোষ্ট মুকলি কৰা হৈছে 9,970টা। অধিক ডিটেইলছৰ কাৰণে আমি অলপ তললৈ স্ক্ৰল কৰিম। তো ইয়াত আপুনি চাব পাৰে নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড RRB। ইয়াৰ যিটো এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে 11 তাৰিখ, মে' মাহৰ 11 তাৰিখলৈকে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট আছে ইয়াত 9,970টা। এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে মুকলি কৰা হৈছে এণ্ড অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। লগতে ইয়াৰ যিটো জব লোকেশ্যন সেয়া হৈছে অল ইণ্ডিয়া। ইয়াৰ পিছত আহিছোঁ আমি নেক্সট পোষ্টলৈ। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে, অৰ্থাৎ অগ্নিবীৰৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। তো অগ্নিবীৰৰ ফালৰ পৰা মুকলি হোৱা পোষ্টসমূহৰ যিটো নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে ইণ্ডিয়ান আৰ্মি। তো এইটো আপোনালোকে জানে। লাষ্ট ডেট হৈছে ইয়াৰ 25/4/2025, অৰ্থাৎ এপ্ৰিল মাহৰ 25 তাৰিখলৈকে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াত যদি আমি টোটেল ভেকেঞ্চিৰ কথা ক'ব যাওঁ তেতিয়াহ'লে 25,000তকৈও অধিক পোষ্ট ইয়াত দেখিবলৈ পোৱা গৈছে। পোষ্টসমূহৰ যিটো নাম সেয়া হৈছে কনষ্টেবল GD, টেকনিকেল বিভাগত পোষ্ট আছে, ক্লাৰ্কৰ কাৰণে আছে, SKT এণ্ড TDN পোষ্টৰ কাৰণেও আছে।
অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয় লগতে জব লোকেশ্যন যিটো সেয়া হৈছে অল ইণ্ডিয়া নেক্সট যদি পোষ্টটোৰ কথা ক'ব যাওঁ তেতিয়াহ'লে এই পোষ্টটো মুকলি কৰা হৈছে ESIC ৰিক্ৰুইটমেণ্ট 2025 ইয়াৰ টোটেল পোষ্ট মুকলি কৰা হৈছে 558টা আৰু এইটো হৈছে গ্ৰেড 2 চাকৰি ঠিক আছে তো অধিক ডিটেইলছৰ কাৰণে তললৈ স্ক্ৰল কৰিম আৰু ইয়াত আপোনালোকে চাব পাৰে ইয়াৰ যিটো নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ UPSC ইয়াৰ যিটো লাষ্ট ডেট ৰখা হৈছে এপ্লাই কৰাৰ সেয়া হৈছে এপ্ৰিল মাহৰ 26 তাৰিখ 558টা পোষ্ট আছে নেম অফ দ্য পোষ্ট এই পোষ্টটোৰ যিটো নাম সেয়া হৈছে স্পেচিয়েলিষ্ট গ্ৰেড 2 চিনিয়ৰ এণ্ড জুনিয়ৰ স্কেল ঠিক আছে এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব কাৰণ কেটেগৰী গভৰ্ণমেণ্ট জব হয় আৰু ইয়াৰ যিটো জব লোকেশ্যন সেয়া অল ইণ্ডিয়া ভেকেঞ্চি হয় ইয়াৰ পিছৰ চাকৰিটো হৈছে AAI ৰিক্ৰুইটমেণ্ট 2025 তো এই AAI ফালৰ পৰা 309টা পোষ্ট মুকলি কৰি দিয়া হৈছে জুনিয়ৰ এক্সিকিউটিভ পোষ্ট হয় অধিক ডিটেইলছৰ কাৰণে আমি অলপ তললৈ স্ক্ৰল কৰিম তো ইয়াত আপুনি চাব পাৰে ইয়াৰ যিটো নেম অফ অৰ্গেনাইজেশ্যন সেয়া হৈছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ইয়ানি AAI ঠিক আছে AAI যিটো ফুল ফৰ্ম সেয়া হৈছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া নেক্সট এই পোষ্টসমূহ যেতিয়া এপ্লাই কৰা লাষ্ট ডেট সেয়া হৈছে মে' মাহৰ 24 তাৰিখলৈকে তো বহুত সময় আছে যদি আপোনালোকে ইচ্ছুক হয় এই পোষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে টোটেল ভেকেঞ্চি আছে 309টা জুনিয়ৰ এক্সিকিউটিভ পোষ্ট হয় লগতে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব এয়াৰপৰ্টৰ জব হয় ইয়াৰ যিটো কেটেগৰী সেয়া হৈছে এয়াৰপৰ্টৰ জব হয় ঠিক আছে আৰু ইয়াৰ যিটো জব লোকেশ্যন সেয়া হৈছে অল ইণ্ডিয়া তো ফ্ৰেণ্ডছ এইখিনি আছিলে এপ্ৰিল মাহত চলি থকা চাকৰিসমূহৰ ডিটেইলছ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব